Hey guys, good morning. এটা নতুন ভিডিওলৈ স্বাগতম। তো গাইস বলক দে এনেকৈ ভিডিওটো আৰম্ভ কৰোঁ। যে থাম্বনেল দেখি নিশ্চয় গম পাইছে আজিৰ ভিডিওটো কিহৰ ওপৰত। যে হয়নে? যে স্কিপ নকৰিব আৰু বিতৰ্ক নকৰিব। গহীন কবচকে আপোনালোকক আজিৰ এই ভিডিওটো দিবলৈ আহিছোঁ। এটা বিশেষ ভাল খবৰ। থাম্বনেল দেখি নিশ্চয় গম পাইছে। হয়নে? যে এজন বিশেষ জনপ্ৰিয় ব্যক্তি আৰু বিশেষ বিখ্যাত ব্যক্তি অসমৰ, হয়নে? অসমৰ বিভিন্ন স্থানত তেওঁ জনপ্ৰিয়। তেওঁ খুবেই জনপ্ৰিয়, হয়নে? এজন খুবেই ফুলকমলীয়া ৰিল ষ্টাৰ। অসমত হয়তো আপুনি শুনিছে বা অসমত হয়তো আপুনি চিনি পায়। ৰিল ষ্টাৰ, ৰ'ষ্টাৰ, প্ৰেংক ষ্টাৰ, যিয়ে প্ৰেংক কৰে, যে ব্লগাৰ, ইউটিউবাৰ বা ৰেপাৰ, এনেকৈ বহুত আছে, যে হয়নে? যে তাৰে মাজৰ এজন অসম সন্তান বা মোৰ শ্ৰদ্ধাৰ কি গম পায়নে? মহিম বুঢ়া। অ' মাই গড, যে হয়নে? মহিম বুঢ়া ডাঙৰীয়া। যে মহিম বুঢ়াকটো আপুনি চিনি পায়, যে প্ৰায় 60ৰ পৰা 65মান বছৰ হ'ল চাগে তেওঁ। যিটো বয়সত ভাগৱত পঢ়িব লাগে, যিটো বয়সত নাম গাব লাগে, সেইটো বয়সত মাইকী মানুহৰ পেটিকোট মেখেলা চেমিজ, আকৌ কৈছোঁ, যে মেক্সি চুইজাৰ পিন্ধি ভিডিঅ' কৰে, ৰিলছ বনায়, গাখীৰ খায়, গাখীৰ খোৱা দেখুৱায়, কেঁচুৱা পোৱালি যে গাখীৰ খায় সেয়া দেখায় মাইকী মানুহৰ লগত। যে কিমান অভদ্ৰ, কিমান অজ্ঞানী। যিটো বয়সত ভাগৱত পঢ়িব লাগে, যিটো বয়সত নাম শুনিব লাগে, ৰাতিপুৱা সন্ধিয়া হৰিনাম শুনিব লাগে, যে হৰিনাম ল'ব লাগে, যে সেইটো বয়সত অসমীয়া মহিলাৰ চাদৰ মেখেলা, পেটিকোট, ব্লাউজ, চেমিজ, চুইজাৰ, মেক্সি, এইবোৰ পিন্ধিব কি দৰকাৰ? এইবোৰ পিন্ধি ভিডিঅ' বনাবলৈ কি দৰকাৰ? তোৰনো ইমানেই চখ নে? তোৰ লাজ নাই, তোৰ নাক নাই, তোৰ ঘৰত ঘৈণীয়েৰ নাই, তোৰ মান সন্মান নাই নেকি? মহিম বুঢ়া, তোক কৈছোঁ। সি আকৌ ভাইৰেল কৰিলে মানুহক ভাল পায় আকৌ। সিজন নিজকে কি বুলি ভাবে জানো? যে তই নৱপ্ৰজন্মক কি শিকাই আছ? যে আমাৰ উঠি অহা নৱপ্ৰজন্মক কি শিকাই আছ? কণ ভাইটি ভণ্টিহঁতক কি শিকাই আছ? এজন বৃদ্ধ হৈ চুইজাৰ পিন্ধে, মেক্সি পিন্ধে, পেটিকোট পিন্ধে, মেখেলা পিন্ধে, চেমিজ পিন্ধে, সেইবোৰ পিন্ধি ৰিলছ বনায়। কাণ্ড জ্ঞান নাই নেকি তোৰ? যে তই মহিম বুঢ়া, তোক কৈছোঁ, এই গহপুৰত নেকি তাৰ ঘৰ? তামোল খাই দাঁত কি চাবা তাৰকে। কোৰ এই বেলচামৰা, এই যে বেলচামৰা যে কি আছিলে, বেলচা নহয়, এই কচু যে কোৰ মাৰে যে ডাঙৰ ডাঙৰ কোৰকেইখন, দাঁত তেনেকুৱা এনেকুৱা এনেকুৱা, গম পাই নাই? সি ৰিলছ বনায়। যে অসমত এনেকুৱা কিছুমান নৰ্তংকি আছে, গম পাই নাই? যে এইবোৰ কিহৰ কাৰণে? টকা, অকণমান ভিউজৰ কাৰণে, অকণমান লাইক কমেণ্টৰ কাৰণে, যে কিয় বুঢ়া বয়সত এইবোৰ কৰি থাক তহঁতি? তোৰ ঘৈণীয়ে নাইনে? যে মেখেলা পিন্ধ, মেক্সি পিন্ধ, চুইজাৰ পিন্ধ, কিহৰ কাৰণে এইবোৰ পিন্ধি থাক তহঁতি? যে ইমানো তোৰ চখ নে? তই বোলে আকৌ চাকৰি কৰ বোলে, আকৌ তই বোলে আকৌ মেডিকেলত চাকৰি কৰ বোলে, আকৌ তোৰ বোলে গাড়ী আছে 2-3খন, থাৰ আছে বোলে, ফৰ্চুনাৰ আছে বোলে, iPhone 13 Pro Max চলাই বোলে। অ' বাই বুঢ়া, তোৰ ইমানেই চখ নে? ইমানেই চখ তোৰ? মই বাধ্য হ'লো তোক আজি ইউটিউবত ভিডিঅ'ৰ যোগেদি কিছুমান কথা ক'বলৈ। যে তোৰ দৰে আমাৰ গাঁৱত বা আমাৰ অঞ্চলত বা আমাৰ ওচৰ চুবুৰীয়া লোক, বৃদ্ধ ককাসকলে কি কয় গম পায় নাই? আনকি পেণ্ট নিপিন্ধে, চুৰিয়া পিন্ধে, চুৰিয়া, স্পৰ্টিং নিপিন্ধে, গম পাৱ নে? এৰিয়া চাদৰ লৈ থাকে, গম পাৱ? পিন্ধে যদিও বগা ৰঙৰ পিন্ধে। এইবোৰ ৰঙা, বগা, নীলা সেইবোৰ নিপিন্ধে, গম পাৱ নাই? যে আমাৰ এইফালৰ তেনেকুৱা নিয়ম নীতিবোৰ তেনেকুৱা, গম পাৱ নাই? যে শৰণ লৈছিলি, বিয়া কৰোঁ, বাল্য বিবাহে কৰিছিল নে তই কিহে কৰিছিল নাজানো। যে ছোৱালীৰ লগত বোৱাৰীৰ লগত সেইবোৰ কিহৰ সম্পৰ্ক জানো তাৰ? চাংতলত সোমাব, বেহাতলত সোমাব বোৱাৰী মানুহৰ লগত। কিহৰ লিলিমা এইবোৰ? কি চুপা চুপি নে কি হয়? চুপা চুপি নে কি সেইবোৰ? নে তই চুপা চুপি কৰি থাক? নে তই জোৰ কমাই নাই গাড়ী চলাবলৈ? জোৰ আছে চাগে তোৰ পুৰা, হয় নহয় মহিম বুঢ়া? তোৰ চাগে জোৰ পুৰা আছে, গম পাৱ নাই? গাড়ী চলাবলৈ পুৰা জোৰ আছে তোৰ চাগে, গম পাৱ নাই?
আৰু তই এলা পেচা গাড়ী নচলা দেখিয়ে থাকোঁ ভিডিঅ'বোৰত তই কাৰ লগত ধৰ কেনেকুৱা হেণ্ডিমেনৰ লগত গাড়ী চলাই থাক তোকতো দেখিয়ে থাকোঁ আৰু গাইছ যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নয়ন পুষ্পা ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু শেষলৈকে অকল স্কিপ নকৰাকৈ মজা আৰু ইণ্টাৰেষ্টিংকৈ চাই থাকক আৰু বহুতখিনি কথা আছে এই ভিডিঅ'টোৰ মাজত যে হয় আপুনি ঠিকেই চাই আছে আৰু তোৰ বুঢ়া বয়সত তই যিটো সময়ত হৰিনাম ল'ব লাগে যিটো সময়ত তই গীতা ভাগৱত পঢ়িব লাগে যিটো সময়ত তই ভাগৱত পাঠলৈ যাব লাগে হয়নে যিটো সময়ত তই নামঘৰৰ ক্ষেত্ৰত জড়িত থাকিব লাগে বা এনেকুৱা ধৰণৰ বিভিন্ন অনুষ্ঠানত জড়িত থাকিব লাগে তই সেইটো সময়ত আকৌ তোৰ আকৌ কিহৰ সঁজুলি ধৰিছে আকৌ সামাজিক মাধ্যমত তোৰ আকৌ এইবোৰ মেক্সি পিন্ধি পেটিকোট পিন্ধি মেখেলা পিন্ধি চুইজাৰ পিন্ধি এইবোৰ কি মানে চেমিজ পিন্ধি আকৌ তোৰ নাটংকি কিহৰ আকৌ যে বোৱাৰীৰ লগত গাভৰু ছোৱালীৰ লগত বুকুৰে পেটে হাত দি আকৌ ৰিলছ বনোৱা এইবোৰ কিহৰ তোৰ আকৌ যে কেঁচুৱা পোৱালিক গাখীৰ খাবি আকৌ তই কিয় আকৌ মান সন্মান নাই তই সেই দুটা খায়ে ডাঙৰ হৈছিল আৰু ময়ো সেই দুটা খায়ে ডাঙৰ হৈছিল বুঢ়া গম পা নাই বুঢ়া তোক হুলুঙা সোমোৱাব লাগে বুঢ়া গম পা নাই তোক ফলা বা সোমোৱাব লাগে বুঢ়া ৰিলছৰ নামত ভাইৰেল হোৱাৰ নামত যুৱতী বা সেই ঘৈণীয়েৰ বয়সৰ মানুহখিনিক ঘৰৰ অমিতাখিনি ছিঙক অমিতাখিনি চাওক ডাঙৰ হৈছে না সৰু হৈছে হয় নহয় যে বুজাই হয়তো ভালকৈ বুজিছে কি কৈছে অমিতা মানে কি হয়তো বুজাই ভালকৈ বুজে হয়নে নুবুজাই কি আৰু এনেকৈ আৰু চাই থাকে যে কিহৰ কাৰণে বুঢ়া মানুহ লাজ নালাগে তোৰ চৰম নালাগে তোৰ ঠিক আমাৰ ঘৰত দেউতা আছে আমাৰ ঘৰত ককা আছে যে ৰঙা নীলা কলা হালধীয়া সেইবোৰ নিপিন্ধে 10 তুমত ধুতি পিন্ধি থাকে ধুতি অসমীয়াৰ অভিমান ধুতি পিন্ধে গম পা নাই তোক কৈছোঁ এইটো কথা তই স্পষ্টকৈ ভাবি থাক বা স্পষ্টকৈ মনত থ জামুগুৰি হাতৰ ল'ৰা হয় গম পা নাই কিহৰ কাৰণে তই যে সমাজখন যে অলপ ভিউচৰ কাৰণে তই অসমীয়া সমাজখন নিজৰ গাঁৱৰ সন্মান নিজৰ অঞ্চলটোৰ মান সন্মান তই ন্যায় দিছ গম পা নাই মহিম বুঢ়া এই বাঁহৰ তলে কল তলে বিছানা তলে চাঙৰ তলে তোৰ এইবোৰ কিহৰ ৰিলছ আকৌ যে কিহৰ লিলিমাই আকৌ তোৰ এইবোৰ বুকু চোৱা পেট চোৱা ছোৱালী মানুহক কিহৰ তই এইবোৰ ক'ত সাহস পাই আছ তই যে প্ৰাইভেট বস্তুবোৰ চুবলৈ তোৰ কিহৰ সাহস বুকু চুবি পেট চুবি হাত চুবি মৰম কৰিবি এনেকৈ কিয় তই বুঢ়া তোৰ লিলিমাই কৰিবলৈ এতিয়া সময় আছেই তই লাজ নাপাৱ বুঢ়া এই বুঢ়া লাজ নাপাৱ তই তোৰ বাৰী ইমানেই ডাঙৰ নে এই খেতি কৰা বাৰীখন ইমান ডাঙৰ নে তোৰ চি আমিয়ে ইমান ডাঙৰ বা ইমান হেণ্ডচাম বুলি নকওঁ দিয়ক আমিয়ে বৰলা হৈ আছোঁ আৰু বুঢ়া আকৌ বিয়া পাতিবলৈ মন আকৌ এইফালে সি যাবগৈ মথুৰালে আৰু 2-3-4 বছৰ পিছত তাৰ আকৌ ৰিলছ বনাব এতিয়াও বুকু পেট চুই ৰিলছ বনাব মন আছেই ল'ৰা ছোৱালীক বা ঘৈণীয়েকৰ বয়সৰ বা বোৱাৰীয়েকৰ বয়সৰ ব্যক্তিসকলক চি আৰু গাইছ ভিডিঅ'টো বেছি দীঘল নকৰোঁ দিয়ক আকৌ নেক্সট ভিডিঅ'লৈ আকৌ আহিছোঁ আজিলৈ ভিডিঅ' মানে যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কেনে পালে ভিডিঅ'টো মন্তব্য কৰি জনাব গৰম যিহেতু আছোঁ বাঁহৰ তলত আৰু ভিডিঅ'সমূহ মানে এইখিনি বাঁহৰ তলতে বনাইছোঁ যে হয় যে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ বা আমাৰ সমাজত যিসমূহ মানে দেখি আছোঁ বা যিসমূহ হৈ আছে যিবোৰ বন্ধ হ'ব লাগে সেই বিষয়ে মাত মাতি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ সদায় আনিবলৈ চেষ্টা কৰিম আৰু সদায় আপোনালোকেও সুস্থ সুখী থাকক আৰু ময়ো সুস্থ সুখী থাকোঁ গৰম যিহেতু অনাই বনাই এনেই ঘূৰি নুফুৰিব আজিলৈ ভিডিঅ' মানে টাটা বাই বাই জয় আই অসম